অসমবাসীৰ হৃদয়ৰ শিল্পী হিয়াৰ আমঠু হাৰ্থৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ খবৰে সমগ্ৰ অসমক শোকৰ সাগৰত ডুবাইছে। সেই অনুসৰি ধুবুৰীতো আজিৰ দিনটোত তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। আজি সন্ধিয়া ধুবুৰী গুৰু টেগ বাহাদুৰ পথস্থিত অসম সাহিত্য সভা ভৱনৰ প্ৰেক্ষাগৃহত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অসম সাহিত্য সভা ধুবুৰী শাখা, শিল্পী সমাজ, ধুবুৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু ধুবুৰী প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰা হয় আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰা হয়। শিল্পী সমাজ আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলে জুবিন গাৰ্গক অসমীয়া সংস্কৃতিৰ এক অমূল্য ধন হিচাপে অভিহিত কৰি তেখেতৰ অৱদান সদায় মনত ৰাখিব বুলি প্ৰতিজ্ঞা কৰে। ধুবুৰীৰ পৰা ৰঞ্জিত ঘোষৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইটোতো জুবিন নাই সেইটো কথা ভাবিবই অসম্ভৱ কথা। হঠাৎ খবৰটো দুপৰীয়া পালোঁ। আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ। আমি যে কি হেৰুৱালোঁ সেইটো আমি অসমবাসীহে গম পাওঁ। কিন্তু আচৰিত লাগিল এই ঘটনাটোত, আজি কি হ'ল হঠাৎ। কিন্তু আমাৰ মাজত সদায় জুবিন সদায় থাকিব, কেতিয়াও হেৰুৱাই নাযায়। আমি জুবিনৰ গীতবিলাক সদায় গাই থাকিম। কিন্তু আমাৰ এটা অসম্ভৱ ক্ষতি হ'ল, সেইটো আমাৰ সদায় থাকি যাব। কিন্তু তাৰ মাজতে আমি চবে জীয়াই ৰাখিব লাগিব আমাৰ জুবিন গাৰ্গক। সেইখিনিয়ে ক'ম। আজি আৰু কোৱাৰ ক্ষমতাও একো নাই। বা হঠাৎ এনেকুৱা ঘটনা, কিবা অসুস্থ হৈ থাকিলেও কৰিব পাৰি, মানি ল'ব পাৰি। কিন্তু এনেকুৱা এটা দুৰ্ঘটনা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। সেইখিনিয়ে আৰু কি কয় নাই। আমি যিটো হেৰালোঁ আৰু এইটো আৰু ঘূৰি নাহে। কিন্তু মেমে আগতে ক'লে, আমাৰ মিতালী বাইদেৱে ক'লে যে আমাৰ জুবিন দাক জীয়াই ৰাখিবই লাগিব। সৰুৰে পৰা আমি তেওঁৰ গান গাই আছোঁ, তেওঁৰ গান শুনি আছোঁ। এনেকৈ আমি ডাঙৰ হ'লোঁ আৰু সময়টো অতিবাহিত হ'ল। আৰু ক'বলগীয়া মোৰ আৰু শক্তিয়ে নাই, কি ক'ম আৰু। আজি দুপৰীয়া ভাগত আমি সাহিত্যসভালৈ আহিছিলোঁ। সাহিত্যসভাৰ কিবা কিবি কাম কৰি আমি যেতিয়া উভতি যাওঁ, লগে লগে খবৰ পালোঁ যে আজি জুবিন গাৰ্গে আমাৰ পৰা চিৰবিদায় ভাঙিছে ছিংগাপুৰত। আমি স্থগিত হৈ গৈছোঁ যে এনেকুৱা এজন ব্যক্তিক আমি অতি সোনকালে মাত্ৰ 52 বছৰ বয়সত হেৰুৱাব লগাটো আমাৰ কাৰণে দুৰ্ভাগ্য। তেখেত এজন সৃষ্টিশীল ব্যক্তি। বৰ্তমান তেখেতে চিনেমা জগতত সোমাই চিনেমা জগতৰ এটা নতুন ধাৰা আনি দিছে। গানৰ ধাৰাটো তেখেতৰ আছে, কিন্তু বৰ্তমান এতিয়া চিনেমা জগতত আহি তেখেতে এটা ধাৰা আনি দিছে। সেই ধাৰাটোৱে আমাক আপ্লুপ্ত কৰিছে। এই যে ভাইমন যিখন চিনেমা হৈ গ'ল, তাত জুবিন গাৰ্গৰ যিটো ৰ'ল, সেই আমি সঁচাকৈয়ে আপ্লুপ্ত। তেখেতে যিমান বয়স লাহে বাঢ়ি গৈ আছিল, সিমান তেখেতৰ বুদ্ধি জ্ঞান বা অন্যান্য দিশত তেখেত পাৰ্গত হৈ আহিছিল। কিন্তু সেইজন মানুহ হঠাতে আজি নাইকিয়া হ'ল, যাক হাৰ্থ বুলি কয় আজি প্ৰজন্মৰ। তেনেকুৱা এজন ব্যক্তি, তাৰ সৃষ্টিশীল গান অকল হিন্দীয়ে নহয়, অসমীয়াই নহয়, বঙালী নহয়, আৰু বিভিন্ন ভাষাত তেখেতৰ যি সৃষ্টি কৰি থৈ গ'ল, সেই সৃষ্টিখিনি অমৰ হৈ থাকিব। আৰু আমিও তেখেতৰ এই গানখিনিক আৰু তেখেতৰ কাৰ্যকলাপক আমি অমৰ কৰি ৰখাৰ কাৰণে আমি চেষ্টা কৰি যাম। এইখিনিয়ে মোৰ ক'ব লগা। আজি এটা যুগৰ অৱসান ঘটিল বুলি ক'ব লাগিব, কাৰণ তেখেতৰ মৃত্যুৰ খবৰটো আমি কোনো পধ্যেই মানি ল'ব পৰা নাই। জুবিন দা এনেকৈ আমাক এৰি পেলাই গুচি যাব আমি কেতিয়াও সপোনতো ভবা নাই। কাৰণ জুবিন দাৰ সমাজখনক বা এই ভাৰতবৰ্ষক বা অসমক দিবলগীয়া বস্তু, দিবলগীয়া সৃষ্টি বহুত আছে, বহুত বাকী আছে। কিন্তু আজি নিয়তিৰ যি ক'ব লাগিব যে আমি কেতিয়াও খণ্ডন কৰিব নোৱাৰোঁ। সঁচা কথা এইটোৱে, আমাক মানি ল'ব লাগিব যে জুবিন দা আমাৰ মাজত নাই। আৰু আজি সমগ্ৰ দেশ, সমগ্ৰ ৰাজ্য, ধুবুৰীৰ পৰা শদিয়ালৈ আমি সকলোৱে মৰ্মাহত। আৰু এই খবৰে আমাক স্তম্ভিত কৰি তুলিছে। ধুবুৰীত ইতিমধ্যে আমাৰ শিল্পী সমাজ, আমাৰ ধুবুৰী প্ৰেছ ক্লাব, ধুবুৰী সাহিত্য সভা, ধুবুৰীৰ বিভিন্ন যি শিল্পীসকল আছে, যুৱ সমাজ আছে, তেওঁলোক ওলাই আহিছে আজি। আৰু আমি আজি সাহিত্য সভাৰ যি প্ৰাংগণ, সেই প্ৰাংগণত আমি জুবিন দাক স্মৰণ কৰিছোঁ। আমি এতিয়াও ভাবোঁ যে এই খবৰটো যেন মিছা হয়। এতিয়াও যেন আমি মনত এটা আশা পুহি ৰাখিছোঁ যে জুবিন দাৰ এই মৃত্যুৰ খবৰটো যেন মিছা বুলি প্ৰমাণিত হয়। ক'ৰবাত নহয় ক'ৰবাত এটা ব্ৰেকিং আহিব লগা নহয়, জুবিন দা জীয়াই আছে। তেনেকুৱা এটা মনোভাৱ আজি আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত। আৰু আজি সঁচাকৈ যি যুগৰ অৱসান ঘটিল, সেই যুগক, সেই সৃষ্টিক, সেইজন মহান শিল্পীক আমি প্ৰতিগৰাকী ব্যক্তিয়ে, প্ৰতিগৰাকী অসমীয়াই আমি আমাৰ বুকুত
চিৰ সেউজ কৰি তুলিম, চিৰ সেউজ কৰি ৰাখিম আৰু ভৱিষ্যতত তেখেত জুবিন গাৰ্গ অমৰ হৈ থাকিব।